কি খবৰ সকলো ভালে আছেনে? নতুন এটি ভিডিঅ'ত মই পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। বহুত ধুনীয়া এখন ঠাইলৈ আহিছোঁ য'ত শংকৰ মাধৱৰ বিষয়লৈ বহুত চাবলগীয়া ঠাই হয়। ইয়ালৈ আহোঁ বুলি আহিব নোৱাৰোঁ কাৰণ বহুতবাৰ আহিছোঁ, সময় মিলাব নোৱাৰা কাৰণত ইয়াত সোমাই যাব নোৱাৰোঁ। এবাৰ অকণমান সময় পালোঁ কাৰণ মই যেতিয়া আহোঁ ঠাণ্ডা দিনত আহিলে সময়বিলাক বৰ চুটি লাগে জানেনে। কিন্তু এবাৰ আকৌ গৰম দিনত আহিলোঁ, মানে এই চ'ত মাহত আহিলে যে চ'ত মাহটো অকণমান দীঘল কাৰণে সময়টো পাই গ'লোঁ। পাই এপাক বোলো সোমাই যাওঁ আৰু সোমাই গৈয়ে একদম য'ত ত'ত মানে যি পাইছোঁ তাকে। কিন্তু এটা কথাই নাজানো, ভিতৰৰ পৰিৱেশখিনি অনিষ্ট কৰা নাই, কাৰণ কেলৈ বহুত দূৰ দূৰণিৰ মানুহবিলাক আহে টিকেট কৰি চাই, গতিকে ভিতৰৰ বস্তুখিনি এলাও নাই। বহুতে ভিডিঅ' কৰি আনে, কিন্তু মই সেইটো কাম কৰা নাই কাৰণ মই বাহিৰৰ পৰিৱেশখিনি সকলোখিনি ভিডিঅ' বা ফটো তুলিছোঁ। ভিতৰৰ এটা বস্তু মই ফটো তোলা নাই। যেনেকৈ কৈছে তাহাঁতে তেনেকৈ মই মানিছোঁ, কাৰণ ভিতৰত চাবলগীয়াখিনি যিখিনি লাইব্ৰেৰীৰ ভিতৰত আছে বহুত ধুনীয়া বস্তু আছে। মানে শংকৰ মাধৱৰ ঐতিহ্য আগৰ বহুতখিনি চাবলগীয়া বস্তু আছে। আপোনালোকেও আহিব চাবহি। আৰু ৰাসলীলা কেনেকৈ হৈছিলে, কি ক'ৰ পৰা কেনেকৈ কি, মানে সম্পূৰ্ণখিনি ভিতৰত আছে। কিন্তু এটা বস্তু মই এটা অংগ ভিডিঅ' কৰি অনা নাই বা ফটো কৰি অনা নাই। তাহাঁতে যেনেকৈ মোক কথা দিছে তেনেকৈ কৈছোঁ। বহুতে তুলিছে, বহুতে আনিছে, কিন্তু সেইটো কাম মই কৰা নাই, ভুলতো কৰা নাই। মই মানিছোঁ সেইটো কাম, কাৰণ কেলৈ মানুহ এটা ভৰসা থাকে বা আশা থাকে ন, আৰু হেঁপাহ আছিলে ফটো চটো তুলিবলৈ বা ভিডিঅ' কৰিবলৈ, কিন্তু সেইটো কাম মই কৰা নাই। কাৰোবাৰ অনুমতি বিনা এইটো কাম কৰিব নালাগে বুলি মই ভাবোঁ। কাৰণ কিয়, বহুতে ফটো চটো তুলি আনে বা ফটো মাৰি আনে বা ভিডিঅ' কৰি আনে, মই কিন্তু সেইটো কাম ভুলতো কৰা নাই। মই পাছত ভাবিছোঁ যে বহুতে এনেকৈ স্মৃতি হিচাপত মানে ফটো তুলি আনিছে। মোৰ এটাই কথা, যেতিয়া ভিতৰলৈ সোমাই গৈছিলোঁ, ভিতৰলৈ সোমাই যাওঁতে তেতিয়া চিকিউৰিটিজন দাদাজনে কৈছে যে কেমেৰা এলাও নাই, ফটো আৰু ভিডিঅ' নুতুলিব দেই। বাছ সেইটো কথা মানিয়ে মই ভিতৰলৈ গৈছোঁ আৰু নিজে মানে চকুৰে মানে হেৰি কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ চাইছোঁ। কিন্তু আপোনালোকৰ মাজলৈ সেইখিনি প্ৰেৰণ কৰিব নাপালোঁ, কাৰণ সেইটো ইয়াত এটা বিজনেছৰ নিচিনাই নহয়নে বাৰু। আমি যদি বাহিৰলৈ যদি প্ৰেৰণ কৰি দিওঁ সেইবিলাক বস্তু, হয়তো বহুতে নাহিব পাৰে বা বহুতে আহিব পাৰে। অহাটোতো আহিবই, প্ৰেৰণ কৰিলেও আহিব, নকৰিলেও আহিব ন। কিন্তু হ'লেও যে এটা কথাতে কৈছে যে সেইবিলাক নকৰিবা বা এনেকৈ বুলি মানা কৰাৰ পাছত সেইটো বা ভিডিঅ' বা ফটো তুলিবলৈ ভাল নালাগে। যেতিয়া মানা নকৰা ঠাইত যি ইচ্ছামতে কৰিবলৈ সুবিধা বা ভাল লাগে, কিন্তু মানা কৰাৰ পাছত সেই ঠাইডোখৰ ভিডিঅ' কৰি আনি ৰাইজৰ মাজত মানে এৰি দিবলৈ বেয়া লাগে, কাৰণ মনটো ক্ল'জ নালাগে, মানে ফ্ৰী নালাগে। এই ফ্ৰী নলগাৰ কাৰণে যিমান পাৰিছোঁ বাহিৰৰ পৰিৱেশখিনিকে মই খুব ধুনীয়াকৈ ভিডিঅ' কৰি মানে নিজৰ মতে মানে ভিডিঅ' কৰিছোঁ ইচ্ছাকৃতভাৱে। য'ত যেনেকৈ পাৰিছোঁ, য'ত মানে যেনেকৈ সুবিধা দিছে, সুবিধা দিয়াখিনি মানে ফটো তুলিছোঁ, ভিডিঅ' কৰিছোঁ। বহুত ভাল লাগিছে। আপোনালোকেও আহিবচোন। মই মানে চোৱাৰ ইচ্ছা বহুত হেঁপাহ আছিলে, চাম আৰু সেইমতে চাই আহিলোঁ, গৈ আহিলোঁ। আৰু লগতে আমাৰ কেমেৰামেনকো মাজে অলপমান ভিডিঅ' তুলিব লাগে। আমাৰ কেমেৰামেনে আকৌ কি কৰিছে, এই কুকুৰ পোৱালিটো মানে য'লৈ গৈছে তলৈ মানে ঘূৰি ফুৰিছে। তাৰপৰা কি কৰিম ন, কেমেৰামেনকো অলপ ছুটি দিব লাগে। কেমেৰামেনকো পজ দিছোঁ। কেমেৰামেনৰ এটাই ইচ্ছা, ইয়াত মানে ল'ৰা ছোৱালী খেলা জোলনা তোলনা কিবা কিবি সেইবিলাক ইচ্ছা। মই কৈছোঁ নহয় চাওক, পজ দিছে নাই, সেইফালে কি ধুনীয়া পজ দিছে। মোৰ একদম হাঁহি ৰখাব পৰা নাই। দেখাতহে আমাৰ কেমেৰামেন সৰু, কিন্তু তামাম পজ দিব জানে, কিন্তু ক'ত কেনেকৈ কি কৰিবলৈ জানে। তাক ঘূৰি ফুৰিছে, কিবা কিবি কৰিছে, যি ইচ্ছা তাকে কৰিছে। হ'লেও স্মৃতি হিচাপেতো থাকি যাব। কেমেৰামেনকোতো মাজে তুলিবলৈ মন যায়। কেমেৰামেনৰ এটাই খং যে কেৱল জোলনা খেলনা সেইবিলাকত খেলিবলৈ। মোক কৈছে যে হেঁপাহ নগ'ল, আকৌ আহিম আমি।